জালুক এবিধ বহুবৰ্ষীয় লতা। সমগ্ৰ বিশ্বতে জালুকৰ উৎপাদন, ব্যৱহাৰ আৰু ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতবৰ্ষ এখন অন্যতম প্ৰধান দেশ। জালুক হ'ল আৰ্দ্ৰ ক্ৰান্তীয় বলয়ৰ উদ্ভিদ আৰু ই অধিক বৰষুণ আৰু আৰ্দ্ৰতা বিচাৰে। পশ্চিম ঘাটৰ উপ-পাহাৰীয়া অঞ্চলৰ উষ্ণ তথা আৰ্দ্ৰ জলবায়ু জালুকৰ খেতিৰ বাবে অতি উত্তম। জালুকে 10 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা 40 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতা সহ্য কৰিব পাৰে। 230 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা 32 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতা অনুকূল আৰু প্ৰায় 28 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতা অতি উত্তম। শিপাৰ বৃদ্ধিৰ বাবে মাটিৰ উষ্ণতা 26ৰ পৰা 28 ডিগ্ৰী চেণ্টিগ্ৰেড সৰ্বোত্তম। ফচলৰ বাবে আপেক্ষিক আৰ্দ্ৰতাৰ উত্তম পৰিসৰ হ'ল 75ৰ পৰা 80। লগতে বাৰ্ষিক বৰষুণ 1250ৰ পৰা 2000 মিলিমিটাৰ জালুকৰ খেতিৰ বাবে উত্তম বুলি গণ্য কৰা হয়। যদিও প্ৰাকৃতিক অভ্যাসত জালুক ৰঙা পলসুৱা মাটিত ভাল হয়, তথাপি বহল পৰিসৰৰ মাটি যাৰ pH 5.5ৰ পৰা থাকে তেনে মাটিও জালুকৰ খেতিৰ বাবে উপযোগী। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।